আজি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুঁটা স্থাপন অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়। যোৰহাটৰ ঐতিহাসিক মালুঘাটৰ সতী ৰাধিকা আই ক্ষেত্ৰত আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ 8, 9, 10 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন। এই অনুষ্ঠানৰে আজি প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে পবিত্ৰ লাইখুঁটা স্থাপন কৰা হয়। পবিত্ৰ আধ্যাত্মিক পদ্ধতিৰে গায়ন বায়নসহ গুৰুজনাৰ মহৎ বাণীৰে আজিৰ লাইখুঁটা স্থাপন কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয়। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা আৰু অসমৰ অনুসূচিত জাতিৰ সামগ্ৰিক বিকাশ, সম উন্নয়ন, সম অধিকাৰ প্ৰতিষ্ঠাৰ স্বপ্নৰে আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে অহা 8, 9 আৰু 10 জানুৱাৰী 2025 চনত আমি কেন্দ্ৰীয় দ্বিতীয় সংখ্যক অধিৱেশনখনি এই ঐতিহ্যমণ্ডিত যোৰহাটৰ মালুঘাট অঞ্চলত আমি অনুষ্ঠিত কৰিবলৈ আমি মনস্থ কৰিছোঁ। আৰু তদুপলক্ষে আৰু যিহেতু কেইটামান দিন আমাৰ আছে, আমাৰ ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন হৈছে। আমাৰ যোৰহাট জিলা সমিতি, উত্তৰ পশ্চিম আঞ্চলিক সমিতি, যোৰহাট জিলাৰ সমগ্ৰ আঞ্চলিক সমিতিৰ উপস্থিতিত আৰু স্থানীয় ৰাইজৰ সহায় সহযোগিতাত আজি আমি দিনৰ ভাগত এই মালৌঘাটৰ এই মালৌ পথাৰত আমি আজি মহা ধুমধামেৰে আমি আজি বৰ্ণাঢ্য অনুষ্ঠানেৰে আজি আমি লাইখুঁটা স্থাপন কৰিলোঁ। আৰু লাইখুঁটা স্থাপন অনুষ্ঠানত এই বৃহত্তৰ মালৌঘাট অঞ্চলৰ সমগ্ৰ ৰাইজ, স্থানীয় বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজ আহি আমাক ইয়াতে সহায় সহযোগিতা কৰিলে। আৰু আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ লাইখুঁটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে দিনৰ ভাগত। তাৰপিছতে দিনজোৰা কাৰ্যসূচীৰে আমাৰ বিভিন্ন সভা সমিতি অনুষ্ঠিত হ'ল। আৰু আহি থকা সময়ত আমাৰ যাতে যি স্বপ্ন, এই স্বপ্ন যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমাৰ যি মূল সমস্যা, এই সমস্যা যাতে সমাধান কৰিব পাৰোঁ, আমাৰ যি দাবী, এই দাবী যাতে সফল ৰূপায়ণ কৰিব পাৰোঁ, এখন যাতে সংগ্ৰাম কৰিব পাৰোঁ আৰু অসমীয়া জাতিক যাতে আমি ৰক্ষা কৰিব, তাৰ সপোনেৰে 8, 9, 10 জানুৱাৰীত আমি অনুষ্ঠিত কৰিম আমাৰ কেন্দ্ৰীয় দ্বিতীয় অধিৱেশন। এই অধিৱেশন সফল কৰিবৰ বাবে সমগ্ৰ যোৰহাটবাসী ৰাইজ, বৃহত্তৰ মালৌঘাটবাসী ৰাইজ আৰু সমগ্ৰ অসমবাসী ৰাইজক আমি বিনম্ৰভাৱে অনুসূচিত জাতি যুৱ ছাত্ৰ অসমে আহ্বান জনাইছোঁ। নিশ্চিতভাৱে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন আগন্তুক 2025 বৰ্ষৰ জানুৱাৰী 8, 9 আৰু 10 তাৰিখে অনুষ্ঠিত হ'ব ঐতিহাসিক মালৌ পথাৰৰ মালৌঘাট সতী ৰাধিকা আই ক্ষেত্ৰত। ইতিমধ্যে কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিয়ে পূৰ্ণ গতিত প্ৰস্তুতি আৰম্ভ কৰিছে। আমি সমূহ যোৰহাটবাসী ৰাইজ আৰু অসমবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ।